বিশ্বনাথৰ ধুলি পঞ্চায়তৰ IBS আঁচনিৰ নামত সংঘটিত বিয়াগম কেলেংকাৰী তদন্তৰ দাবী ৰাইজৰ দুৰ্নীতি অনিয়মেৰে শিপাই গৈছে ধুলি পঞ্চায়ত এটাৰ পাছত এটাকৈ ফাদিল হৈছে জনপ্ৰতিনিধিসকলৰ কৰ্মকাণ্ড দুৰ্নীতিৰ বাতৰি প্ৰচাৰ হোৱাৰ পাছতে ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰৰ ৰাইজে যেন হাৰ পাইছে এতিয়া মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আইনৰ অধীনত গ্ৰাম উন্নয়নৰ মন্ত্ৰালয়ৰ তামোলৰ নাৰ্চাৰী IBS আঁচনিৰ চৰকাৰী সাহায্য এতিয়া ধোৱা চাঙত এই আঁচনি যেন হৈ পৰিছে জনপ্ৰতিনিধি অথবা বিজেপি কাৰ্যকৰ্তাসকলৰ পকেট মানি দলৰ আদৰ্শক জলাঞ্জলি দি ৰাইজৰ ধন আত্মসাৎ কৰাত ব্যস্ত একাংশ ধন বিজেপিৰ কৰ্মকৰ্তাৰ নিয়ম দুৰ্নীতি কৰিব বিচৰাসকলক কঠোৰ শাস্তিৰ দাবী জনাইছে ভুক্তভোগীসকলৰ লগতে স্থানীয় ৰাইজে বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেনৰ ৰিপৰ্ট JNKD নিউজ মই এই সম্পৰ্কে মানে বস্তুটো একো বুজি পোৱা নাই মোক মাজতে ৰবীন বাগে কৈছিলে যে খুৰা এই তামোল পুলি অলপ ৰুবৰ কাৰণে অলপ খুজি দিব বিচাৰি দিব মই ক'লোঁ তামোল পুলি বাৰু মই খবৰ লৈছোঁ এতিয়া কি কথা কি নাই ইমানটো নাজানো কিমান পুলি মই 50টা 40টা এনেকৈ আঁচনি এটা আহিছে বাৰু সেই আঁচনিটো আমাৰ প্ৰণৱক দিয়া হৈছে তো এই আঁচনিৰ ওপৰত মই একো অৱগত নাজানো এইটো স্কিমত মানে IBS মানে স্কিম হয় বুলি আৰু লগতে টকা পইচাও আহে সেই বিষয়ত মই অৱগত নাজানো সিদিনাখন ল'ৰাটোক মই সুধিলোঁ যে তই যে মানুহ দুটা কাম কৰাই আছ ইয়াৰ পইচাটো কোনে দিব পুলিটো বাৰু দিলে বাৰু ভাল কথা আমাৰ ইয়াৰ লোকেল ল'ৰা হয় ভাল কথা দিলে বাৰু কিন্তু ইয়াৰ পইচা তই হাজিৰা লগাইছে ইয়াত কোনে দিব কৈছে এইটো ৰবীন দাই দিব আৰু পইচা কেইটা কৈছে ঠিকে আছে আৰু বেৰ চেৰ ভাঙি গৈছে এতিয়া দিবৰ কাৰণে কোনে দিব কৈছে সেই বাঁহ চাওঁ দিব তো তাৰপিছত মই সুধিলোঁ এদিনাখন যোৱাকালি এই তাৰ আগদিনা সুধিছোঁ এই বাঁহ যে তই মোৰ বাৰীৰ পৰা কাটি পেলাই দিছ যিটো তো পইচাটো তই পালি নাই কৈছে 500 টকা মোক দিছে খালি অকল আৰু সিহঁতৰ হাজিৰা কিমান কৰি দিছোঁ সিহঁতৰ হাজিৰাকেইটা মানে 2 দিন কৰি 4জন কৰিছে মানে 300 টকা 600 টকা প্লাছ 1200 টকা পাইছে বুলি কৈছে তাৰ ওপৰত মই যে এইটো আঁচনিৰ ওপৰত যে ইমান টকা চৰকাৰে সহায় কৰি আগবঢ়াই মানে নিবনুৱা যুৱকক সেইটো বিষয়ে মই নাজানো স্কিমটো আৰু কালিৰ পৰাহে গম পাইছোঁ যেতিয়া নিউজত অলপ চাইছোঁ মোবাইলকেইটা চাইছোঁ যে এইকেইটা বস্তু এনেকৈ বস্তু যিটো নেকি আঁচনি চৰকাৰে সুযোগ দিয়ে নিবনুৱা যুৱতীক যে এই আঁচনিৰ ওপৰত যে সিহঁতে মানে সন্মানৰ কাৰণে কিবা এটা আগবাঢ়ি যাবৰ কাৰণে তো কালিয়ে মই গম পালোঁ বেয়া লাগিল খুলি পেলাই ক'ব লাগিছিলে পইচাকেইটা সিহঁতক সেই পইচাটো লাগিলে দিব লাগিছিলে সিহঁতে কেনেকৈ কি কৰিব লাগে সেই পইচাকেইটা সিহঁতে পাব লাগিছিলে এইটো অলপ আগতে বা কালি মই গম পাইছোঁ যে 55,000 কিমান টকা ওলাই গৈছে বুলি আমাৰ প্ৰণৱ মোৰ ল'ৰাটো একাউণ্টৰ পৰা তো সেই বস্তুটোতো সেয়ে পায় সেই বস্তুটো হয়তো যোগাৰ কৰিলে ভাল আছিলে মই এইটো আহ্বান কৰোঁ চৰকাৰক যে এইটো অলপ তদন্ত হয় আৰু উচিত বিচাৰ হওক এয়ে মই আহ্বান চৰকাৰৰ পৰা আজি যেহেতু দেখা গৈছে ধুলি গাঁও পঞ্চায়ত IBSৰ নামত বিভিন্ন ধৰণৰ দুৰ্নীতি অনিয়ম হোৱা পৰিলক্ষিত হৈছে আপুনি এগৰাকী হতচন ব্যক্তি হিচাপে কি ক'ব এইটোতো বেয়া কাম কৰি আছে এইটোতো আমাৰ বেয়া লাগি আছে আমি আমাৰ ধুলি বাগানত বহুত অন্যায় হৈছে এই যে ৰাস্তাবিলাকৰ কাম বি হ'লে এতিয়ালৈকে সিহঁতে খালি ফটো মাৰি থাকে কামবিলাক নহয় এই ফটো কি কাৰণে মাৰে কামটো নহয় এই আমাৰ হাস্পতালৰ পৰা 1 নম্বৰ লাইন হবার আছিলে খালি ফটো মাৰি থাকে আৰু এই ৰাজু পথাৰত কিয় ফটো মাৰি থাকে 5 বছৰ হৈ গ'ল ফটো মাৰা আৰু এই কামবিলাক কিয় হোৱা নাই আজি এই নালাটো আমাৰ এই হাটকোলাৰ পৰা আমাৰ এই 2 নম্বৰ লাইন এই ৰাজু পথাৰটো এই কামটো হোৱা নাই চৰকাৰেতো বিভিন্ন হিতানত সা সুবিধা প্ৰদান কৰি আছে আপোনালোকে বঞ্চিত হৈ আছে নেকি চৰকাৰেতো দি আছে লেকিন আমি পোৱা নাই এইবিলাক দিন আৰু সিহঁতে কিয় দুৰ্নীতি কৰি আছে আজি ভালহে হ'ব লাগিছে যদি চৰকাৰে সব বস্তু দি আছে সিহঁতে এটা অন্যায় কৰি আছে আজি ল'ৰাটো এটা আমাৰ ল'ৰা হয় আজি তামোল পুলি তাৰ নামত আহিছে তো সিতো পইচা পোৱা নাই এই পৰ্ণাপে আজি একাউণ্ট বি সিহঁতে নাজানে তো এইটো অন্যায় হৈ আছে তো কি হ'ব আমাৰ ধুলি পঞ্চায়তত এতিয়া আপুনি কি ক'ব
মই কি কৰিম আহ্বান কি জনাব চৰকাৰে কি আহ্বান জনাব এতিয়া তদন্ত কৰিব লাগে আৰু ইহঁতক অলপ পানিছমেণ্ট দিব লাগিব সিহঁতক বাৰে বাৰে ছড়ি দিলে নহ'ব সিহঁতে কি দাদাগিৰি কৰি থাকোঁ আমাৰ পঞ্চায়তত হয় কি আছিলে আপোনাৰ অভিযোগটো কি আছিলে এইটো মোৰ তামোল পুলিৰ ওপৰতে আছিলে মোৰ এটা স্কিম আহিছিলে তো যাতে মই এইটো গম নোপোৱাকৈ একো মই যোৱাকালি এইটো গম পাইছোঁ আৰু এইটো গম নোপোৱাকৈ সিহঁতে বহুত কুছ কিবা কৰি দিছে আৰু এতিয়া মোক তামোল পুলিকেইটা দিছে ৰুবৰ কাৰণে আৰু মই একো গম নাপাওঁ যে এইটো মোৰ IBSৰ স্কিম আহিছে বুলি আৰু মোৰ যাতে পইচা উঠি গৈছে 55,000 উইড্ৰ হৈছেগৈ সেইকেইটা মই একো গম নাপাওঁ পুলি কেইটা দিয়া হৈছিলে এইটো 2 সপ্তাহমান হ'ব 2 সপ্তাহমান হৈছিলে কেইটা পুলি দিয়া হৈছিলে 40টা 40টা তে কি ক'বা চৰকাৰলৈ কি আহ্বান জনাবা আপুনি কি হোৱাটো বিচাৰে মানে এতিয়া তদন্ত হ'ব বিচাৰোঁ তদন্ত হোৱাটো বিচাৰে হয় আৰু কি ক'বা এই সম্পৰ্কে হয় কোৱা এইটো তদন্ত হ'ব লাগে এইটো যাতে মোৰ কিবা এই পুলিটো যোন মোক লগোৱা দিছিলে ৰবীন বাগ তেখেতে মোক কৈছিলে যে পুলিকেইটা লগাবা সেইটোৱে মই গম পাওঁ আৰু বাকী কিবা মোৰ স্কিম কিবা মই একোতো গম নাপাওঁ সেইটো তদন্তই হ'ব লাগে তদন্ত বিচাৰিছে হয়